নমস্কাৰ সকলোকে আমাৰ ৰদালি দৰ্শন ইউটিউব চেনেলৰ ফালৰ পৰা সেৱা ধৰিছোঁ নমস্কাৰ জনাইছোঁ মই এতিয়া বৰ্তমান উপস্থিত আছোঁ এখন বিশেষ গাঁৱত সেইখন গাঁও হৈছে জাগিৰোডৰ ওচৰৰ এখনি বড়ো অধ্যুষিত গাঁও সেইখনৰ গাঁওখনৰ নাম হৈছে হাওলাভেটি গাঁও মই বৰ্তমান উপস্থিত আছোঁ মোৰ বন্ধু হয় আমি হাইস্কুলীয়া জীৱনত একেলগে পঢ়িছিলোঁ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সৌভাগ্যবশতঃ মই কিছু তথ্য কালেকশ্যনৰ বাবে আহোঁতে এনেদৰে তেওঁ লগ পালোঁ আৰু তেওঁলোক যেহেতু বড়ো মানুহ বড়োৰ যিটো সংস্কৃতি আছে সেই সংস্কৃতিৰ ওপৰত মই কিছু অধ্যয়ন কৰিবলৈ আহিছিলোঁ আহোঁতে নামঘৰৰ অধ্যয়নৰ লগতে তেওঁলোকৰ যি বাথৌ আছে খেৰাই থানচালি আছে এই কথাখিনিও মই তেওঁৰ মুখৰ পৰা কিছু জানিবলৈ যত্ন কৰি এনেদৰে আমি অকণমান কথা পাতিব বিচাৰিছোঁ প্ৰথমতে তোমাৰ নামটো কোৱা শ্ৰী পৰশুৰাম বড়ো মোৰ গাঁওখনৰ নাম হাওলাভেটি হাওলাভেটি গাঁওখনত কিমান মানুহ আছে তাত 90 ঘৰ মানুহ আছে 90 ঘৰ মানুহ সকলো বড়ো মানুহে সকলো বড়ো মানে না তোমালোকতো শাক্তপন্থী হয়নে বলি বিধান কৰা আছিলে এতিয়া তুমি মোক কোৱা খেৰাই আৰু বাথৌৰ যিটো অকণমান ধাৰণা সেইটো অকণমান কৈ দিয়াচোন আমাৰ খেৰাইটো হ'ল আমাৰ এইটোৱে আমি প্ৰত্যেক বছৰে আহাৰ মাহৰ 25ৰ পৰা 29ৰ ভিতৰত আমি এইটো খেৰাই পূজাটো আমি স্থাপনা কৰোঁ হয় খেৰাইত কাৰ মূৰ্তি কল্পনা কৰা যায় জগন্নাথ আৰু জগন্নাথত বামুণ আৰু তাৰপিছত 4 ভাই লগতে আমাৰ শাৰী পূজা কৰোঁ শাৰী পূজাত আমাৰ এইটোতো আমাৰ আজি বাথৌ পূজা তাৰপিছত লক্ষী তাৰপিছত মনসিং সিং বৰাই মনসিং সিং কৰি কিনে আমি 18 গুৰুক আমি তাত স্মৰণ কৰোঁ বাথৌটো সেই একেই ধৰণৰ তেওঁলোকৰ হ'ল বাথৌটো হ'ল এইটোৱে আমি তাত মানে বাথৌটো এইটো আমাৰ একে বাথৌৱে কিন্তু তেওঁ তাত মানে বলি বিধান যোনটো বাথৌ কৰে সেইটো মানে তেওঁলোকে বলি বিধান নিদিয়ে তেওঁলোকে ফুল পূজাৰে তেওঁলোকে সেইটো মানে কিবা কৰে পূজা খেৰাইত কিন্তু মানে বলি বিধান খেৰাইত মানে আমি বলি বিধান হয় ন ঠিক আছে বাৰু এতিয়া খেৰাই আৰু বাথৌৰ তাৎপৰ্যটো অকণমান বুজি পালোঁ হয়নে এই যে বাথৌ কি কৰে বাথৌত কি নৃত্য কৰে বাথৌত আমাৰ এইটো ধৰি লওক আমি ধৰি লওক এইটো আমি ধৰি লওক বাথৌ পূজাৰ যোনটো নিয়ম নীতি আছে সেই নিয়ম নীতিৰে আমি এইবিলাক নৃত্যবিলাক আমি ধৰি লওক এইটো নাচ গান কৰোঁ সেই নৃত্যবিলাকৰ নাচ গান কৰোঁ কি বজায় নাচ গানত আমি কিবা খাম চিফুং জঠা আৰু চেৰজা এইবিলাক লৈ আমি নিজৰ বড়োৰ সাজ পোছাক পিন্ধি আমি তাত কিবা নৃত্য প্ৰদৰ্শন কৰোঁ এই আমি সাধাৰণতে শুনি থাকোঁ বাগুৰুম্বাটো কেতিয়া গোৱা যায় বাগুৰুম্বাটো আমাৰ এইটো হ'ল আমাৰ সাংস্কৃতিক এটা জাতিৰ এটা বৈশিষ্ট্য জাতিৰ এটা বৈশিষ্ট্য তেওঁত আমি যিকোনো কিবাত আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ ধৰি লওক এনেকৈ ক'ৰবাত গ'লেও আমাৰ যিহেতু আমাৰ বৈশিষ্ট্য সেই বৈশিষ্ট্যটো আমি ৰাখি সেইবিলাক আমি ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া মই আচল কথালৈ আহিছোঁ যে খেৰাই থানচালিত কি মন্ত্ৰৰে কেনেকৈ আপোনালোকে বা তোমালোকে আমি কামখিনি কৰা অকণমান যদি সুৰত ধুনীয়াকৈ গাই দিয়ে তেতিয়া খেৰাই থানচালিত বা বাথৌ থানচালিতে আমি এইবিলাক আমি মন্ত্ৰ আমি ব্যৱহাৰ কৰোঁ অকণমান কৈ দিলে ভাল আমি সেইটো মই এতিয়া সুৰেৰে মই কৈছোঁ সুৰেৰে এইটো আমি মাতো বুলি ভাবিছোঁ ঠিক আছে ভাল ঘ্ৰিং ঘ্ৰিং ফুটছে ঘ্ৰিং ঘ্ৰিং ফুটছে ঘ্ৰিং ঘ্ৰিং ফুটছে ঘ্ৰিং ঘ্ৰিং ফুটছে खोनासं आफा खोनासं लामा दथानि मुगासं बावदोंसै होननानै दासान आफा दाबो जोंलाय नोंखो बावाखै दाउब'आ फुराखै दाउखाया सोमाखै लैथोआबो रानाखै नोंनो जादों आफा हा दै बार सान अख्रांगिरि आइ थैदों आइखौ गारदों आफा थैदों आफाखौबो गारदों आबौआबो थैदों थेवबो आफा जोंलाय नोंखौ दाबो बावाखै खोनासं आफा खोनासं लामा दथानि मुगासं बावदोंसै होननानै दासान आफा दाबो जोंलाय नोंखौ बावाखै मैदेरा गाबदो उदालगुरियाव
जों गाबो नों आफानि सेरा দহাই আফা দহাই সুন্দৰ ভাল লাগিছে এই কিন্তু মইতো অৰ্থটো বুজি নাপালোঁ এই মন্ত্ৰটোৱে কি ক'ব বিচাৰিছে অকণমান বুজাই দিলে ভাল লাগিব ধৰি লওক এইটোক আমি শুনাছোঁ মানে শুনা 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 প্ৰভুসকল আপোনালোকে শুনা আমি বাটে পথে গৈছে যদিও আপুনি শুনি যোৱা যেন বগলীয়ে চোলা হোৱা নাই আৰু কাউৰীয়ে বগা হোৱা নাই আৰু আমাৰ যিবোৰ আমাৰ ধৰি লওক এই নদ নদী আছে তেওঁলোকেও শুকাই যোৱা নাই তাৰে আমি হা दै বাৰ চান অখ্ৰাংনি গিৰি হা दै মানে হা মাটি दै পানী বাৰ কি বুলি কয় আমাৰ বতাহ চান আমাৰ সূৰ্য অখ্ৰাংনি স্বৰ্গ সেইবিলাক তেওঁলোকৰ সেইবিলাক আমাৰ পাঁচটা আমি সেইটো কিবা কৰিছোঁ ধৰি লওক পঞ্চতত্ব সেইটোত কৰিছোঁ তথাপি আমাৰ মায়ো মৰিছে যদিও বাবাও মৰিছে যদিও আমাৰ নাতিপুতি এটা আবুও মৰিছে যদিও তথাপি আপোনালোকক আমি এতিয়ালৈকে এৰা নাই তাৰপিছত আমাৰ ওদালগুৰি এই ওদালগুৰিত আমাৰ হাতীয়ে কান্দে কিন্তু আমি মনিষে কান্দো আপোনাৰ চৰণত সেইটোৱে আৰু তত্ত্বটো ঠিক আছে ভাল লাগিল মই একো বুজি নাপালোঁ যদিও কিন্তু অৰ্থটো যেতিয়া ইমান ধুনীয়াকৈ বুজাই দিছে নিশ্চয় আপোনালোকেও শুনি ভাল পাব এনেদৰে তথ্য সংগ্ৰহৰ নামঘৰৰ তথ্য সংগ্ৰহৰ বাবে আহোঁতে এয়া পৰশুৰাম বড়ো লগ পালোঁ কিছু মনৰ কথা পাতিলোঁ আৰু এনেদৰে মনৰ কথা পাতিবলৈ মন আছিল যদিও সময়ৰ অভাৱৰ বাবে এনেদৰে কথাখিনি পাতিলোঁ বড়ো তোমাক বহুত বহুত ধন্যবাদ নমস্কাৰ জনাইছোঁ আৰু এনেদৰে বহুত কথা সময় হ'লে আমি পাতি যাম শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই ক্ষুদ্ৰ ভিডিঅ'টো যদি চাই পেলাই আপোনালোকে ভাল পাইছে বা এনেদৰে কিছু আমাৰ যি দোৱান আছে বা ভাষা আছে আমাৰ জনজাতীয়সকলৰ এনেকুৱা সৰু সৰু কথা কিছুমান কেতিয়াবা সময় পালে উলিয়াই দিবলৈ যত্ন কৰিম যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ৰদালি ৰচন ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি মোৰ যিটো যাত্ৰা ৰদালি ৰচনৰ আপোনালোকে সহায় কৰিব বুলি পুনৰবাৰ বড়োক নমস্কাৰ জনাই আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ ধন্যবাদ